নাই নাই, তোমাক মই জোৰ কৰি নাৰাখোঁ, কেতিয়াও বান্ধি নাৰাখোঁ। আপুনিনো বাৰু এইবোৰ কথা কিয় ক'ব লগা হ'ল? তাকেও কিয় বা মনলৈ আহিল, কিয় বা ক'লো। তাৰমানে মই মানুহবোৰক কিমান কষ্ট দিছোঁ, ইমান বছৰে মই কথাবোৰ বুজি পোৱা নাছিলোঁ কিয়। আৰে ৰ'বচোন, তেনেকুৱা একো নহয়। শান্ত হওকচোন। এয়া দুখ নহয়, আপুনি এবাৰ চাওকচোন, এবাৰ চাওকচোন, এবাৰ চাওক, এবাৰ চাওক। তেনেকুৱা নহয়, আপুনি ভবাৰ দৰে নহয়। ৰ'ব। ক্ষমা কৰি দে। তই সৰু থকাৰে পৰা মই তোৰ লগত বহুত অন্যায় কৰিছোঁ, কিন্তু তই বিশ্বাস কৰ, মই যি কৰিছোঁ বাধ্যত পৰিহে কৰিছোঁ। আপুনি মোক কিছুমান কথা কৈ আছে, আপুনি শুনক। এয়া চা, মই মানুহ বাবলু। মই এজন বুঢ়া মানুহ। এইবোৰ বাবলু, মোৰ নাম ৰঘু। এইবোৰে সঁচা, এয়াই সঁচা। এয়া কোনো ভূত নহয়, মানুহ হয় এয়া। বাবলু, পাৰিলে মোক ক্ষমা কৰি দিবি। আপুনি যাওক। আপুনি বুজি পাইছে চাগে এতিয়া সকলোবোৰ কথা। ইমান ডাঙৰ ষড়যন্ত্ৰ সৰু থাকোঁতে মই কাৰ কিয় অনিষ্ট কৰিছিলোঁ কোৱা? কিয় এনেকুৱা কৰিছে মোৰ লগত? এতিয়া কন্দাৰ সময় নহয়, উত্তৰ দিয়াৰ সময়। প্ৰতিটো কৰ্মৰ ফল দিয়াৰ সময়। উঠক, এতিয়া এইবোৰ কৰি নাথাকিব, এইবোৰ এৰক। কিমান কাম কৰিবলৈ আছে জানেনে? সকলো ঠিক কৰাৰ পাছত তেখেতক সুস্থ শৰীৰে এই মৰমৰ ঘৰখনলৈ উভতাই আনিব লাগিব। তেখেতৰ সকলো সপোন পূৰাব লাগিব, আৰু তাৰ পাছত মই এতিয়া এইবোৰ কৰি নাথাকিব, এইবোৰ এৰক। মই কিছুমান পৰিকল্পনা কৰি থৈছোঁ, আশা কৰিছোঁ আপুনি সহযোগ কৰিব। মা, মা, কি হৈছে মা? মা, কি হ'ল?
হৈছে মা কি কি কৈ আছা এইবোৰ কি কথা কৈছা তুমি মই নিজ চকুৰে দেখিছোঁ কি হৈছে মই নিজ চকুৰে দেখিছোঁ মা ক'তো একো নাই তুমি মিছাতে কিবা ভূত দেখিছা মই মিছা কথা কোৱা নাই মই নিজ চকুৰে দেখিছোঁ মা চোৱাচোন মোৰ ফালে চোৱা মই আছো নহয় তোমাৰ লগত ৰঘু হঠাৎ তুমি ৰঘুৰ কথা ক'লা যে ব'লা অকণমান শুবা ব'লা আহা আহা তুমি ৰেষ্ট কৰি লোৱা অকণমান শুই দিয়া এইফালে আহা চাওঁ ইয়াত ৰেষ্ট কৰা মই আছো নহয় তোমাৰ লগত ইয়াতে শুৱা আচৰিত কথা যিগৰাকী মানুহে ইমান বছৰে আপোনাক মোক বৰ্ণালীক ভূতৰ ভয় দেখুৱাই আহিছে সেইগৰাকী মানুহে আজি নিজেই ভূত দেখিয়ে ভয় খাইছে তাকেইতো মাৰে কিবা ভ্ৰম নেকি ভ্ৰম বুলি নক'ব সেয়া আপোনাৰ মাৰ কিবা নতুন পৰিকল্পনাও হ'ব পাৰে কি আপোনাৰ মা আৰু দুৰ্গাৰ বহুত গোপন কথাই মই জানো আপুনি এটা কথা জানি হয়তো আচৰিত হ'ব যে ইমান বছৰে আমাৰ ঘৰলৈ মানে আপোনালোকৰ ঘৰলৈ আহি থকা ডক্টৰ ছায়াই আপোনাৰ ৰং ট্ৰিটমেণ্ট কৰি আছে তুমি এই কথা কেনেকৈ জানিলা ডক্টৰ ছায়াই ইয়াৰ পৰা যোৱাৰ আগতে মোক সকলোবোৰ কথাই কৈ গৈছে মই তেওঁক ব্যক্তিগতভাৱেও লগ পাইছোঁ তেওঁ অকল আপোনাকেই নহয় ফেমিলি ডক্টৰৰ নামত বৰ্ণালীকো ৰং ট্ৰিটমেণ্ট কৰি আছিল আপোনালোকৰ দেহত ইচ্ছা কৰিয়ে শ্ল' পয়জন পুছ কৰি আছিল এই ক্ষেত্ৰত ডক্টৰ ছায়াৰ কোনো ভুল নাই মায়ে ডক্টৰ ছায়াৰ কিছুমান ডকুমেণ্টছ ৰাখি থৈ তেওঁক ব্লেকমেইল কৰি আছিল আৰু মই সকলোবোৰ কথা গম পোৱাত মাৰ কোঠাৰ পৰা সেই ডকুমেণ্টছখিনি লৈ মই নিজেই গৈ ডক্টৰ ছায়াৰ ঘৰত দি থৈ আহিছোঁ আপুনি যদি সকলোবোৰ কথা জানে তেন্তে মনে মনে থাকে কিয় সময়লৈ বাট চাই আছোঁ সময়ত সকলো হিচাপ লওঁ ইমান দিনে মোৰ দেহত সোমাই থকা সেই শ্ল' পয়জনবোৰ মই এদিনতে উলিয়াই দিব বিচৰা নাই মোৰ দেউতাৰ মৃত্যুৰ কাৰণো এইগৰাকী মানুহে সেইখন ঘৰত সঁচাকৈ ভূত আছে নেকি বাৰু আহা ৰ'বাচোন মা ৰ'বা মই এটা ৰঘুক ফোন কৰোঁ ৰ'বা মা উঠাচোন তুমিনো ৰঘুৰ নাম সকলোৰে আগতে এনেকৈ কিয় ল'ব লাগে ভয়তে মোৰ মুখৰ পৰা কি কথা ওলালে মই নিজেই গম নাপাওঁ সঁচাকৈ ৰঘুৱে এই কাম কৰিছে নেকি সেয়া ৰঘুনে আন কোনোবা আছিলে সেইটো মই নাজানো আমি নক'লেতো ৰঘুৱে এইবোৰ কাম কেতিয়াও নকৰে ঐ তাৰমানে সেইখন ঘৰত সঁচাকৈ ভূত আছে নেকি বাৰু আহা ৰ'বাচোন মা ৰ'বা মই এটা ৰঘুক ফোন কৰোঁ ৰ'বা বৰ্ণালী জীয়াই থকা কথাবোৰ
আপুনি আগতেই মোক কিয় কোৱা নাছিল? নে মোৰ ওপৰত বিশ্বাস নাছিল? সঁচা কথা ক'বলৈ গ'লে মোৰ তোমাৰ ওপৰত কোনো বিশ্বাস নাছিল। কিয়? বৰ্ণালী মৃত্যু হোৱা বুলি গম পোৱাৰ পিছত ঘৰৰ মানুহে মোক দ্বিতীয় বিবাহৰ বাবে জোৰ কৰিছিল। মাহঁতে তোমাক মোলৈ চাই দিছিল। মা আৰু দুৰ্গা কেনেকুৱা সেয়া মই ভালদৰে জানো। সেয়ে ভাবিলোঁ তুমিও চাগে সিহঁতৰ লগত মিলি আছা। তেনেহ'লে বিয়াই পাতিব নালাগিছিল। দ্বিতীয়বাৰ বিয়া পাতিবলৈ মোৰ একেবাৰে ইচ্ছা নাছিল। একমাত্ৰ বৰ্ণালীৰ জোৰতহে যে মই বিয়াখন পাতিছোঁ সেয়া তুমি ইতিমধ্যে গম পাইছা। মোৰ বিয়া কথাটো প্ৰথমে বৰ্ণালীয়ে গম পাওঁতে বহুত দুখ পাইছিল। বৰ্ণা, কিয় কান্দিছা? মোক ঘৰৰ মানুহে দ্বিতীয় বিবাহৰ বাবে জোৰ কৰিলেও মই কেতিয়াও এই কথাত মান্তি নহওঁ। দুখ লাগিছে। তোমাক মই কেতিয়াও আনৰ লগ ভগাব নোৱাৰো, কিন্তু মই জানো মোৰ এই দুখ আৰু আৱেগ অৰ্থহীন। তুমি মোৰ এটা অনুৰোধ ৰক্ষা কৰিবানে প্ৰণয়? জীৱনত মই তোমাৰ পৰা একোৱেই বিচৰা নাই, কিন্তু মই আজি তোমাৰ পৰা এষাৰ কথা শুনিব বিচাৰো। কি? তুমি দ্বিতীয় বিবাহ কৰিব লাগিব। মোৰ শপত খাই কোৱা যে তুমি দ্বিতীয় বিবাহ কৰিবা। ইয়াক কি কৈছা তুমি? তুমি থাকোঁতে মই মোৰ সময় কমি আহিছে প্ৰণয়। মই জীয়াই থাকোঁতেই তোমাৰ সুখবোৰ চাই যাব বিচাৰোঁ। মোৰ অবিহনে মই বিচাৰোঁ কোনোবাই তোমাৰ দায়িত্ব লোৱাটো। প্লিজ, আমাৰ ভালপোৱাৰ ওপৰত তুমি মোৰ এই অনুৰোধটো ৰক্ষা কৰা। মই জানো মোৰ প্ৰতি তোমাৰ অন্তৰত যি ঠাই আছে সেই ঠাই কোনো ল'ব নোৱাৰে, কিন্তু আমি প্ৰেক্টিকেল হোৱাটো উচিত। তোমাৰ ইচ্ছা নাথাকিলেও একমাত্ৰ মোৰ কাৰণে এই কাম কৰা। প্লিজ, কৰিবানে? আপোনালোকৰ মাজত বহুত ভাল পোৱা, বহুত বুজাবুজি আছে। আপোনালোকৰ এই ভাল পোৱা বুজাবুজি দেখি বহুত ভাল লাগিছে। অঁ, বৰ্ণালীক মই বহুত ভাল পাওঁ। তেখেতৰ এনেকুৱা অৱস্থাটো আপুনি তেখেতৰ সংগী হৈ আছে। মৰমবোৰ এনেকুৱাই হ'ব লাগে। কিন্তু এতিয়া বৰ্ণালীৰ দৰে তোমাকো মই ভাল পাওঁ। বিশ্বাস কৰা। লাইটটো অফ নকৰিবি, জ্বলি থাকোঁ। মোৰ টোপনি অহা নাই। হ'ব মা, মই আছোঁ নহয়, তুমি ভয় নকৰিবা। চকুকেইটা মুদিলেই মোৰ সেই চেহেৰাটো মোৰ চকুৰ সন্মুখলৈ আহি যায়। মা, তোমাৰ দেখোন গাটো গৰম। ভয় খাইছা বাবে চাগে তোমাৰ জ্বৰ উঠিছে। ভয় নকৰিবা, মই আছোঁ নহয়। কেনেবাকৈ এতিয়াই গম পালে বেয়া কথা হ'ব। আপুনি চিন্তা নকৰিব, মই বিপদত পৰিবলৈ নিদিওঁ।
আপোনালোকক কথাবিলাক ক'লে বুজি কিয় নাপায়? সঁচা কথা ক। মইতো সঁচা কথাই কৈ আছোঁ। কোনো কথা নাই বতৰা নাই। ভূতৰ কাপোৰ পিন্ধি মই আপোনাৰ মাক কিয় ভয় খুৱাম? হে, ভয় খুৱালে মই সুকন্যাক ভয় খুৱাম? তেনেহ'লে কালি ৰাতি মায়ে কাক দেখিছিল? আপোনালোকৰ যদি ইমানেই বিশ্বাস নাই মোৰ ওপৰত, আজিৰ পৰা মোক এইবিলাক কাম কৰিবলৈ নক'ব। ৰঘুৱে যদি সঁচা কথা কৈছে, তেনেহ'লে মায়ে দেখাজন কোন হ'ব পাৰে? অফিচৰ পৰা আহোঁতে মোৰ অলপ পলম হ'ব। আহোঁতে মই এবাৰ বৰ্ণালীৰ ওচৰলৈ যাম। কিবা অসুবিধা হ'লে মোক ফোন কৰিবা। আপুনি যদি বেয়া নাপায়, মই মাজে মাজে বৰ্ণালীৰ ওচৰলৈ যাব পাৰিমনে? যোৱাত যাবা, কিন্তু সঘনে গৈ থাকিলে ঘৰৰ মানুহে সন্দেহ কৰিব। কেনেবাকৈ এতিয়াই গম পালে বেয়া কথা হ'ব। আপুনি চিন্তা নকৰিব, মই বিপদত পৰিবলৈ নিদিওঁ। ঘনায়ো নাযাওঁ। যেতিয়াই যোৱা এটলিষ্ট মোক জনাই যাবা। হ'ব। ঔষধবোৰ সময়মতে খাই আছেনে? অঁ, খাই আছোঁ। খাই থাকিব, পাহৰি নাযাব। লাগিলে মই মনত পেলাই দি থাকিম সময়ে সময়ে। হ'ব। শুনকচোন, আপুনি যদি বেয়া নাপায়, আপুনি যে আনি থৈছিলে বৰ্ণালী ফটোখন, মই লগত ৰাখিব পাৰিম নেকি? ভালদৰে ৰাখিম। আপুনি কিন্তু কাক বিচাৰিছে? প্ৰীতিকাৰ নাম? মোৰেই নাম। আপোনাকেই বিচাৰি আহিছোঁ। কিন্তু কিয়? কথাবোৰ ভালকৈ বহি লৈ পাতোঁ নেকি? চিয়'ৰ চিয়'ৰ, আহক আহক। থেংক ইউ।